নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ লেচন নম্বৰ 13 বৃত্তি আৰু প্ৰযুক্তি। ইয়াৰ আজি প্ৰশ্নটোৰ গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে 1 নম্বৰ প্ৰশ্নটো কৈছে যে বৃত্তি বা জীৱিকা বুলিলে কি বুজা? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে যি কাম কৰি কোনো এজন ব্যক্তিয়ে নিজৰ লগতে পৰিয়ালৰ ভৰণ পোষণ কৰে সেয়া হৈছে ব্যক্তিগৰাকীৰ বৃত্তি বা জীৱিকা। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 2 নম্বৰটো যে মানুহৰ বৃত্তিসমূহ কি কি অৰ্থনৈতিক ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰিব পাৰি? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে মানুহৰ বৃত্তিসমূহ তিনিটা অৰ্থনৈতিক ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰিব পাৰি। কৃষি উদ্যোগ আৰু সেৱা কাৰ্য, এই তিনিটা লিখি দিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে খেতি পথাৰৰ বন বাট গুচাবলৈ ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম কি? ইয়াত উত্তৰটো লিখিব লাগিব যে উইডাৰ। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 4 নম্বৰ প্ৰশ্নটো কৈছে যে দুটা কুটিৰ উদ্যোগৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে বাঁহ বেতৰ শিল্প আৰু এটা লিখিব লাগিব যে কাঁহ পিতলৰ উদ্যোগ। এই দুটা লিখি দিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 5 নম্বৰটো যে হৃদপিণ্ড দুৰ্বল হোৱা লোকৰ বাবে কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰটো লিখিব লাগিব যে পেচ মেকাৰ। এইটোৰ নাম লিখি দিলে হৈ যাব। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ ইণ্টাৰনেট টেলিভিছন আদিত খবৰবোৰ কিহৰ যোগেদি আহে? ইয়াৰ উত্তৰটো লিখিব লাগিব যে কৃত্ৰিম উপগ্ৰহৰ যোগেদি। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ কিতাপ দিয়া আছে যে 2 নম্বৰ আৰু মই ইয়াত 7 নম্বৰ লিখি দিছোঁ যে কুটিৰ উদ্যোগ কাক বোলে? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে যিবোৰ উদ্যোগ অতি কম মূলধনেৰে ঘৰুৱাভাৱে প্ৰতিষ্ঠা কৰিব পাৰি আৰু মানুহে হাতেৰে সৰহভাগ কাৰ্য কৰে তেনে উদ্যোগবোৰক কুটিৰ উদ্যোগ বোলে, যেনে হস্ত তাঁত শিল্প। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্ন কৈছে যে তলত দিয়া বৃত্তিসমূহ কি কি অৰ্থনৈতিক ক্ষেত্ৰত অন্তৰ্ভুক্ত লিখা? ইয়াৰ দিয়া আছে যে আমাৰ প্ৰথমে দিয়া আছে যে খেতি বাতি, চাহ উদ্যোগ, মৃৎশিল্প, বেংক সেৱা, দুগ্ধ উৎপাদন, হস্ততাঁত শিল্প, চিকিৎসা সেৱা, পশুপালন। ইয়াৰে প্ৰথমটো দিয়া আছে যে খেতি বাতি, এইটো কৃষিৰ লগত জড়িত। তাৰপিছতটো দিয়া আছে চাহ উদ্যোগ, এইটো হৈছে উদ্যোগ লিখিম আমি। তাৰপিছত মৃৎশিল্পটো লিখিম আমি কুটিৰ শিল্প উদ্যোগ। তাৰপিছত বেংক সেৱাটো লিখিম সেৱা কাৰ্য। তাৰপিছত দুগ্ধ উৎপাদন, এইটো লিখিম আমি কৃষিৰ লগত জড়িত। তাৰপিছত চিকিৎসা সেৱা, এইটো লিখিম আমি সেৱা কাৰ্য। আৰু পশুপালনটো লিখিম আমি কৃষিৰ লগত জড়িত। তাৰপিছত ইয়াৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ কিতাপত দিয়া আছে যে 4 নম্বৰ আৰু মই ইয়াত লিখি দিছোঁ 9 নম্বৰ যে কৃষিত প্ৰযুক্তিৰ ব্যৱহাৰ কেনেদৰে হৈছে আলোচনা কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে বৰ্তমান কৃষিত ব্যাপকভাৱে প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। নাঙলৰ সলনি মাটি চহাবলৈ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলত কম সময়ত অধিক মাটি ভালকৈ চহাব পাৰি। খেতি পথাৰত পানী যোগান ধৰিবলৈ জলসিঞ্চন ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত খেতিয়কসকলে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। বৰ্তমান সময়ত বৈজ্ঞানিক পদ্ধতিৰে উৎপাদিত বীজ খেতিয়কসকলে ব্যৱহাৰ কৰা হৈছে। বৈজ্ঞানিক পদ্ধতিৰে উৎপাদিত বীজসমূহ অধিক উৎপাদনক্ষম হয়। কীটনাশক দৰৱ আদি ছটিওৱাৰ ফলত পোক পৰুৱা শস্য নষ্ট কৰাৰ পৰা হাত সাৰিবলৈ পৰা হৈছে। কীটনাশক দৰৱ ছটিয়াবলৈ স্প্ৰেয়াৰ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 5 নম্বৰটো যে শিক্ষা সেৱাত প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰা 50ৰ পৰা 75টা শব্দৰ ভিতৰত। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে বৰ্তমান শিক্ষা ব্যৱস্থাত নতুন নতুন প্ৰযুক্তিৰ প্ৰয়োগ হ'বলৈ ধৰিছে। শিক্ষা ব্যৱস্থাটো কেৱল শিক্ষক আৰু বিদ্যালয়ৰ মাজতে আবদ্ধ হৈ নাথাকি বিভিন্ন মাধ্যমেৰে শিক্ষাদানৰ ব্যৱস্থা আৱিষ্কৃত হৈছে। বিভিন্ন শ্ৰাব্য দৃশ্য সামগ্ৰীৰ জৰিয়তে ঘৰতে বহি শিক্ষা লাভ কৰিব পাৰি। ৰেডিঅ', টেলিভিছনৰ বিভিন্ন কাৰ্যসূচী, অডিঅ' টেপ আদিৰ জৰিয়তে শ্ৰেণীকোঠাত তথা ঘৰতে বহি বহুতো দিশত শিক্ষা লাভ কৰিব পাৰি। আজিকালি শিক্ষাৰ কাৰ্যসূচীত কম্পিউটাৰ, প্ৰজেক্টৰ আদিৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। এইদৰে প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন সাধন হৈছে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত শেষৰ প্ৰশ্নটো কৈছে যে 6 নম্বৰটো যে প্ৰযুক্তিৰ ব্যৱহাৰে চিকিৎসা ব্যৱস্থাৰ উন্নতিত কেনেধৰণৰ অৰিহণা যোগাইছে আলোচনা কৰা। 75ৰ পৰা 100টা শব্দৰ ভিতৰত। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে
চিকিৎসা সেৱাৰ ক্ষেত্ৰত ব্যাপকভাৱে প্ৰযুক্তিৰ ব্যৱহাৰ হ'বলৈ ধৰিছে। প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত চিকিৎসা সেৱাই চমকপ্ৰদ সফলতা লাভ কৰিছে। বিভিন্ন দুৰাৰোগ্য ৰোগৰ ঔষধ আৱিষ্কাৰ হৈছে। বসন্ত, প্লেগ, কলেৰা আদি মহামাৰীসমূহ নিয়ন্ত্ৰিত হৈছে। শল্য চিকিৎসাৰ ক্ষেত্ৰত হোৱা উন্নতিৰ বাবে হৃদপিণ্ড, বৃক্ক, মগজু আদি শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংগৰ অস্ত্ৰোপচাৰ কৰিব পাৰিছে। আনকি এজন লোকৰ বৃক্ক, চকু, হৃদপিণ্ড আদি আন এজন লোকৰ শৰীৰত স্থাপন কৰাটো সম্ভৱ হৈছে। কৃত্ৰিম অংগ তৈয়াৰ কৰি পংগু লোকৰ শৰীৰত সেইবোৰ সংযোগ কৰি তেওঁলোকৰ শাৰীৰিক অক্ষমতা হ্ৰাস কৰাৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে দৃষ্টিশক্তি হ্ৰাস পোৱা লোকৰ বাবে চশমা, কাণেৰে নুশুনা লোকৰ বাবে শ্ৰৱণ সহায়ক যন্ত্ৰ আৰু হৃদপিণ্ড দুৰ্বল হোৱা লোকৰ বাবে পেচমেকাৰ ব্যৱহাৰ হ'বলৈ ধৰিছে। এই সকলোবোৰ সম্ভৱ হৈছে চিকিৎসা সেৱাত ব্যৱহাৰ হোৱা নতুন নতুন প্ৰযুক্তিৰ বাবে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানেই। আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সিহঁতৰ অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয়। ধন্যবাদ।